बीजेपी जिंदाबाद बीजेपी जिंदाबाद मदनलाल जिंदाबाद नरेंद्र मोदी जिंदाबाद সংখ্যালঘু মানুহে বুজি উঠিছে কাৰণ কিয় যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্ব আৰু লগতে পূৰ্বতে আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব আজিলৈ কোনো এখন মুছলমান গাঁৱত আজিলৈ কোনো সংঘৰ্ষ হোৱা নাই কোনো এখন মুছলমানৰ গাঁৱত অগ্নিকাণ্ড হোৱা নাই বৰঞ্চ মোদী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰৰ সময়ত 14 চনৰ পৰা এতিয়ালৈ মুছলমান হত্যা হোৱা দূৰৰ কথা মুছলমানৰ ঘৰ জ্বলা দূৰৰ কথা এজন মুছলমান মানুহৰ গাৰ এটা নোম লৰা নাই আৰু সেইটো হৈছে বিজেপি যি মুছলমান মানুহে প্ৰাণ দিবলগীয়া হ'ল কংগ্ৰেছৰ শাসনৰ সময়ত যি মুছলমান মানুহৰ ঘৰ জ্বলিল কংগ্ৰেছৰ সময়ত আৰু সেইটো হৈছে কংগ্ৰেছ আৰু বিজেপিৰ শাসনত যে এজনো মুছলমান হত্যা নহয় এজনো মুছলমানৰ গাঁও যে ঘৰ নজ্বলে আৰু সেইটো হৈছে বিজেপি গতিকে যাৰ কাৰণে সংখ্যালঘুসকলে বুজি উঠিছে কাৰণ আজি যেতিয়া নিযুত মইনা আঁচনি যেতিয়া দিয়া হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ সংখ্যালঘু হওক বা সংখ্যালঘু চোৱা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনা যেতিয়া 25 লাখ দিয়া হ'ল আমি ধুবুৰী অঞ্চলত বৰপেটা অঞ্চলতো অন্য জিলাতকৈ বৰঞ্চ বেছিকৈ পাইছে ঠিক তেনেকুৱাকৈ আমি ৰেচন কাৰ্ড যেতিয়া দিয়া হ'ল সকলো মানুহকে দিয়া হৈছে কাৰণ ৰেচন কাৰ্ড চাই হিন্দু মুছলমান চাই দিয়া হোৱা নাই দুখীয়া চাই পেলাই দিয়া হৈছে গতিকে দুখীয়াৰ যিটো মানদণ্ড যিটো মাপকাঠি সেই মাপকাঠিৰ আধাৰত আমি যিহেতু কাম কৰি আছোঁ কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে শাসনত ক্ষমতাৰ বাবে নাহে ভাৰতীয় জনতা পাৰ্টীয়ে শাসনত আহে সেৱাৰ বাবে গতিকে এই কথাখিনি ধৰ্মীয় সংখ্যালঘু মানুহে বুজি উঠাৰ কাৰণে আজি হিলদল দি আগুৱাই আহিছে যাৰ কাৰণে আজি এনেকুৱা এটা পৰিৱেশ আহিছে সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ এই পৰিৱেশৰ লগত যাতে সংগতি ৰাখি যাতে 7 তাৰিখেও যাতে সংখ্যালঘু সমাজে যাতে ভাৰতীয় জনতা পৰিষদৰ পক্ষত ভোট প্ৰদান কৰে আহ্বান জনাইছোঁ আৰু নকৰিলেও নাই যদি নকৰেও তেতিয়া মই ক'বলগীয়া একো নাই কাৰণ কিয় এতিয়া ধুবুৰী অঞ্চলতে হওক বা মানকাছাৰ অঞ্চলত আমাৰতো নাই তাতে একো কৰিলে ভাল পাম নকৰে যদিতো আমি ক'বলগীয়া একো নাই তেওঁলোকৰ ক্ষতিও একো নহয় কিন্তু যিটো পৰিৱেশ দেখিছোঁ সংখ্যালঘু অঞ্চলৰ উন্নয়নৰ স্বাৰ্থত সকলোৱে আগবাঢ়ি আহিছে